আপোনাৰো যদি ফেচবুক আৰ্নিং হোল হৈ আছে এতিয়া কেনেকৈ আপোনালোকে একচেপ্ট কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ফেচবুক পেজ অপেন কৰিছে আৰু আপোনালোকে মনিটাইজ কৰিছে আৰু ইয়াত চাব ইয়াত দিয়া আছে ইয়ৰ আৰ্নিং আৰ অন হোল, মানে মোৰ এতিয়া পেমেণ্টটো হোল হৈ আছে। যদি আপোনাৰো এনেকুৱা প্ৰব্লেম হৈ আছে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কেনেকৈ সেইটো আপোনাৰ প্ৰব্লেমটো ঠিক হৈ যাব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে ফেচবুক পেজ অপেন কৰিছে আৰু আপোনালোকে যেতিয়া আপোনাৰ মনিটাইজটো অপেন কৰিছে ইয়াত দেখুৱাই দিছে যে ইয়ৰ আৰ্নিং আৰ অন হোল। যদি আপোনালোকৰ এনেকুৱাকৈ হোল হৈ আছে তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে ছেটিঙত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত চাব ছেটিং, এতিয়া আপোনালোকে ছেটিঙত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ সকলো বস্তু চেক কৰিব লাগিব। আপোনাৰ এড্ৰেছ, ইয়াত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত আপোনালোকৰ সকলো শুদ্ধ হৈ আছে নে। এইকাৰণে আপোনালোকৰ ফেচবুক ইয়াত ডেট দি দিছে যে আপোনাৰ ইয়াত চাব আপোনাৰ ডেট দি দিব যে আপোনাৰ ইমান তাৰিখে এইটো একচেপ্ট হৈ যাব। আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে এনেকুৱাকৈ হোল হৈ আছে ইয়াত চাব ডেট দি দিছে যে আপোনাৰ ইমান তাৰিখে হোলটো অপেন হৈ যাব। আপোনালোকে তাও এবাৰ সম্পূৰ্ণ ডিটেইলছ চেক কৰিব যে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ সঠিক হৈ আছে নে। আপোনাৰ বেংকৰ একাউণ্ট, আপোনাৰ এড্ৰেছটো আৰু আপোনাৰ যদি ফিল আপ কৰিছিল সকলো শুদ্ধ হৈ আছে। সেইকাৰণে আপোনাৰ ফেচবুকটো আপোনাৰ সকলো ডিটেইলছ এবাৰ চেক কৰে যে এইটো আপোনাৰ একাউণ্ট হয়নে নহয় বা এইটো আপোনাৰ নাম হয়নে নহয়। এইটো আপোনাৰ ডিটেইলছ সকলো চেক কৰে। সেইকাৰণে অলপমান টাইম লাগি যায়। আপোনালোকে একো চিন্তা কৰিব নালাগে। ইয়াত ডেট দি দিছে যে আপোনাৰ ইমান তাৰিখে হোলটো অপেন হৈ যাব। মোৰ এনেকুৱা হৈ আছে, মোৰ আজি কিন্তু সেইটো এতিয়া একচেপ্ট হৈ গৈছে। ইয়াত চাব এইটো কিন্তু অট'মেটিকলি একচেপ্ট হৈ যায়।